This class আমি মেইনলি দুটা এসপেক্টত আমি বস্তুখিনি কভাৰ কৰিম ঠিক আছে সেইটো হ'ল মেইনছৰ কাৰণে আমি জানো এভৰি এনসাৰত আমাক ডাটা লাগে ৰাইট ডাটা লাগে কমিটি লাগে আৰ্টিকেলছ লাগে ৰাইট এইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো আমাৰ ক্লাছৰ যিখিনি পাৰ্সপেক্টিভ থাকিব আমাৰ অসম চেন্ট্ৰিক ইণ্ডিয়া চেন্ট্ৰিক ডাটাখিনি অনলাইন চাৰ্চ কৰিলে পাই যাবা মেক্সিমাম খিনি হা তো এটা হ'ল আসাম চেন্ট্ৰিক ডাটা ঠিক আছে সেইখিনি বস্তু মই টাইম মানে এভৰিডে মই ডাটা কভাৰ কৰিম আৰু কমিটি কভাৰ কৰিম নেক্সটটো হ'ল টপিক ৱাইজ আজি আমি কেইটামান টপিক লৈ আছো সবাই পিডিএফ খন পাইছা চাগে ন গ্ৰুপত এভৰিৱান এপত চাগে আপলোড কৰি দিছে অলৰেডি তো পিডিএফ খন লৈ ল'বা আৰু যিখিনি ডাটা দিছো ডাটাখিনি লিখি যাবা ডাটাখিনি মই ইনক্লুড কৰা নাই ঠিক আছে ষ্টাৰ্টিঙৰ পৰাই নাও আমাৰ আজি ফাৰ্ষ্ট টপিকটো হ'ব self reliant Assam with the ultimate objective सबका साथ सबका विकास सबका विश्वास सबका प्रयास না এইটো আসলে অসমৰ বাজেটৰ টেগলাইন এবাৰ ঠিক আছে আচ্ছা তো এইখিনিত ইনিশিয়ালি লেটস আজি প্ৰথম দিনৰ কাৰণে মই কেইটামান ডাটাও একেলগে শ্বেয়াৰ কৰি আছো ঠিক আছে ফাৰ্ষ্টতে হ'ল নট দিস টপিক যদি আমি ডাটা চাওঁ ডাটা আমাক কেনেকুৱা দৰকাৰ হয় লেটস সে টুৰিজিম তো টুৰিজিমৰ কাৰণে আমাক লাগে যেতিয়াই টুৰিজিমৰ কোৱেশ্যন এভৰি ইয়াৰ আহি আছে অসম টুৰিজিমৰ আৰু এইবাৰো আহিবই ঠিক আছে তো অসমত টোটেল 58,52,000 প্লাছ আকৌ কৈছো 58,52,000 আৰু একচুৱেলি যদি একদম এমাউণ্টটো কওঁ 816 ইমানখিনি টুৰিষ্ট আমাৰ 2023ত আহিছিলে ঠিক আছে আৰু ইট ইজ ওৱান অফ দ্য হাইয়েষ্ট নাম্বাৰছ ইন ৰিচেণ্ট ইয়াৰ্ছ ডেট মিনছ আমাৰ টুৰিজিম পাৰ্চেন্টেজ আমাৰ লাহে লাহে বাঢ়িব আৰম্ভ কৰিছে ওকে প্লাছ সবতকে প্লাছ পইণ্ট কি হয় টুৰিজিমৰ যদি ডাটাৰ কথা কওঁ আমাৰ এটা ভাল ইনকাম ক'ৰ পৰা আহে ফৰেক্সৰ পৰা আহে ৰাইট তো ফৰেন টুৰিষ্ট আমাৰ যিমানে বেছি আহে সিমানে বেছি আমাৰ ইনকামটো বঢ়া আৰম্ভ কৰে এইবাৰ কাজিৰঙাত যদি তোমালোকে নিশ্চয় পঢ়ি আছে কাজিৰঙাত ওৱান অফ দ্য হাইয়েষ্ট ফৰেষ্ট টুৰিষ্ট আহিছিলে এইবাৰ অসমত 2023ত more than 16,000 প্লাছ ফৰেন টুৰিষ্ট আহিছিলে ঠিক আছে তো ইয়াৰ পৰা আমাৰ ৰেভিনিউ আৰ্নিং ডেফিনেটলি বহুত বেছি হৈছিলে ওকে তো ফাৰ্ষ্টত টুৰিজিমৰ এই তাত তোমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যে অসমত টুৰিজিমৰ অলমোষ্ট 10% ইনক্ৰিজ হৈছে লাষ্ট ইয়াৰতকে সেকেন্ড থিং ফৰেন টুৰিষ্ট আমাৰ বহুত বেছি ইনক্ৰিজ হ'ব আৰম্ভ কৰিছে ফ্ৰম দ্য লাষ্ট ইয়াৰ around 16,000 টুৰিষ্ট মানে 16,000 ফৰেন টুৰিষ্ট দিছ ইয়াৰ হ'ল আচ্ছা যদি আমি কওঁ যে কমিটি স্পেচিফিক এইটো হ'ল ডাটা লেটছে কমিটিৰ কাৰণে মই একদম হটস্পট এটা বেলেগ টপিক এটা লৈছো হয়তো তোমালোকে জানেই লেটছে চাইল্ড ৰাইটছ চাইল্ড মেৰেজৰ কাৰণে বহুত বেছি ইছ্যু হৈ আছে কিবা কমিটিৰ নাম জানা নেকি চাইল্ডৰ কাৰণে ৰুমি ফুকন কমিটি আৰু ৰুমি ফুকন কমিটি কিহৰ কাৰণে আছিল কোৱা ইয়েছ হয় বাৰু তো ৰুমি ফুকন মেইনলি কিহৰ কাৰণে আছিলে টু এণ্ড পলিগামি ৰুমি ফুকন কমিটি কিহৰ কাৰণে আছিলে টু এণ্ড পলিগামি ইন আছাম প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে আদাৰ দেন ৰুমি ফুকন কমিটি আৰু বেলেগ কমিটি এটা শুনিছিলা নেকি চাইল্ড মেৰেজৰ কাৰণে চ' এই 3 মেম্বাৰ কমিটি ফৰ এড্ৰেছিং চাইল্ড মেৰেজ এখন এষ্টাব্লিছ কৰা হৈছিলে তো দিয়াৰ ৱেট কমিটিখনৰ নাম আছিলে ৰিহেবিলিটেশ্যন অফ দ্য ভিক্টিমছ অফ চাইল্ড মেৰেজ ইন আছাম 3 মেম্বাৰ কমিটি আৰু অজন্তা নেওগ ৰণোজ পেগু আৰু কেশৱ মহন্ত ইয়াৰ মেম্বাৰ আছিলে ওকে অজন্তা নেওগ ৰণোজ পেগু আৰু কেশৱ মহন্ত ঠিক আছে চ' দিজ আৰ দ্য চাৰ্টেন পাৰ্সপেক্টিভ ত' চিমিলাৰলি আৰু কমিটিৰ কথা তোমালোকে জানাই চাগে অসমৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিটিখনৰ নাম কি হয় ৰিফৰ্ম ইন আছাম তাৰে কমিটিখনৰ নাম কি হয় এনি আইডিয়া অনলাইন স্যার যতীন হাজৰিকা কমিটি হয় দ্যাট ইজ দ্য যতীন হাজৰিকা কমিটি তো লাষ্ট ইয়াৰ যেনেকে
অসমৰ ৰিচেণ্ট ৰিফৰ্মৰ কথা আহিছিলে এডমিনিষ্ট্ৰেটিভ, তো এই বছৰ আহিব পাৰে। তো মেইনলি যতীন হাজৰিকা কমিটিৰ ৰেকমেণ্ডেশ্যন মতে এইবাৰ অসমত ট্ৰাইবছৰ কিছুমান ৰিফৰ্ম আৰম্ভ কৰিছে, ৰাইট, ৰিজাৰ্ভেশ্যনৰ কিছুমান ৰিফৰ্ম আৰম্ভ কৰিছে। চিমিলাৰলি পুলিচ ৰিফৰ্মখনৰ নাম কি আছিলে? পুলিচ ৰিফৰ্ম কমিটি ইন আছাম, Sankakoti. গুড, চাংকাকতি কমিটি, ঠিক আছে। তো যদি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মৰ কথা আহে অসমৰ দুখন কমিটিয়ে লিখিব পাৰে, এখন হ'ল চাংকাকতি কমিটি, ছেকেণ্ডখন হ'ল যতীন হাজৰিকা কমিটি। একচুৱেলি এইখন যতীন হাজৰিকাখন আমাৰ কি বুলি আমি জানো আৰু আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিটি, অ'কে। তেনেকে তোমাৰ চেন্ট্ৰেলৰ ARC আছে, ফাৰ্ষ্ট ARC 1966, ছেকেণ্ড ARC 2007, তো অসমৰ ARC খন হ'ল 2005-ৰ, ঠিক আছে। তো চিমিলাৰ এছপেক্টত যদি চাওঁ অসমৰ NEP ক্ষেত্ৰত এডুকেশ্যনৰ কাৰণে কমিটি আছিল নেকি? কিবা কমিটি অটনমাস কলেজৰ কাৰণে? মিহিৰ কান্তি, Yes, that is a Mihir Kanti Chaudhary Committee. ঠিক আছে, আচ্ছা চি গোটেইখিনি কমিটি আজি নিলিখাওঁ মই, নেক্সট ক্লাছৰ পৰা বাৰু আমাৰ টপিক ৱাইজ যাব। আজি বাৰু আমি ষ্টাৰ্ট কৰিছো সেল্ফ ৰিলায়েন্ট আছাম উইথ দ্য আল্টিমেট অবজেক্টিভ অফ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস। এইবাৰ অসমৰ যিখন বাজেট আছে নহয় তাৰ 26টা প্ৰয়েবল কুৱেশ্যন আছে, মানে কুৱেশ্যন আহিব পৰাকে, দ্য বাজেট এণ্ড ইকনমিক চাৰ্ভে অফ আছাম, ঠিক আছে। আমি গোটেইখিনি আমি ইয়াত ডিছকাছ কৰি ল'ম। এনিৱে তাৰ ফাৰ্ষ্ট টপিকটো হ'ল এইটো যে অসমৰ এতিয়া ৰিচেণ্টলি ইনিচিয়েটিভ কি লোৱা হৈছে ফৰ সবকা সাথ সবকা বিকাশ। আছে সবকা সাথ সবকা বিকাশ, আমি আমাৰ টপিক হয় যদি কওঁ GS ৰ টপিক কোনটো আছে? সবকা সাথ সবকা বিকাশ, that is the inclusive growth, ঠিক আছে। সো গ্ৰোথ টু ইনক্লুসিভ হ'ব কাৰণে ন আমাৰ কিছুমান ফাণ্ডামেণ্টেল ষ্ট্ৰং হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, অ'কে। তো তাৰে ক্ষেত্ৰত যদি কওঁ এটা হ'ব পাৰে পভাৰ্টি এলিভেশ্যন, হ'ল। তো পভাৰ্টি এলিভেশ্যন ক্ষেত্ৰত যদি চাওঁ নহয়, তো আছাম গভৰ্ণমেণ্টৰ যদি আজিও পঢ়িছা নিউজ পেপাৰ, আজি যদি নিউজ পেপাৰ পঢ়িছা কোনটো স্কিম চলি আছে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সেয়া দিয়ে ডে ওৱান অন্ন সেৱা, অন্ন সেৱা দুটা আছে, এটা হ'ল অন্ন সেৱা 1 পৰা 10 তাৰিখৰ ভিতৰত গৈ পাই, নেক্সট অন্ন সেৱা সপ্তাহ এটা আছে, সেইটো ডিচেম্বৰত আছিলে, ঠিক আছে। তো অন্ন সেৱাটো ইম্পৰ্টেণ্ট হয়। তাৰ নেক্সট যদি আমি চাওঁ ছ'চিয়েল ষ্ট্ৰেট যদি ওমেন চেন্ট্ৰিক হয় ডেফিনেটলি অৰুণোদয়, লাখপতি বাইদেউ স্বনিৰ্ভৰ নাৰী। অৰুণোদয়ত কি কৰা হয় আমি কেনেকে দেখাম যে অৰুণোদয় ইজ ইনক্লুসিভ, হাউ উই কেন এক্সপ্লেইন? এতিয়া কিমান টকা ট্ৰান্সফাৰ কৰে আণ্ডাৰ অৰুণোদয়? 1250, ঠিক আছে, 1250 টকা ট্ৰান্সফাৰ কৰে। আচ্ছা, এতিয়া এই ট্ৰান্সফাৰটো যে ইনক্লুসিভ হয় আমি কেনেকে গম পাওঁ? হাউ? segregation কৰে ডেফিনেটলি। আৰু সেই ছেগ্ৰিগেশ্যনত মেইন ডাইমেনশ্যন কি কি আছে? চ' তোমালোকে লিংকেজ কৰিব পাৰা কেনেকে, যদি আছাম বাজেট চোৱা নহয় আছাম বাজেটৰ এবাৰ ইম্পৰ্টেণ্ট আৰু এটা বস্তু কি হয় মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স, ঠিক আছে। তো নীতি আয়োগৰ অসমৰ তাতে পাৰফৰ্মেঞ্চ বহুত বেছি ভাল হয়, ৰাইট। আৰু সেই ইণ্ডেক্সৰ আণ্ডাৰত কেইটামান চাব ইণ্ডেক্স আছে, ফৰ এক্সাম্পল এটা ফুৱেল, হাউচ হোল্ড ফুৱেল, তো অৰুণোদয়ত কিবা গেছৰ কাৰণে দিয়ে নে পইচা? দিয়ে নে? মেডিচিনৰ কাৰণে দিয়ে নে? দিয়ে। ইলেক্ট্ৰিচিটিৰ কাৰণে দিয়ে? দিয়ে। তো ইয়াত NRD চেক্টৰ কভাৰ হৈ আছে, হয়নে? হেল্থ কভাৰ হৈ আছে, ৰাইট। ফুডৰ কাৰণে দিয়ে মিনিমাম কিবা এটা দিয়ে। তো অৰুণোদয় ইজ ইনক্লুসিভ। তো যিহেতু সবকা সাথ সবকা বিকাশ, তো ইনক্লুসিভ গ্ৰোথ ইয়াৰ পৰা হৈ আছে, ঠিক আছে। চিমিলাৰলি যদি চাওঁ লাখপতি বাইদেউ, অ'কে, উদ্যামিত্ৰ। তো উদ্যামিত্ৰত তোমাৰ ইয়াত আমাৰ মেইন ফাণ্ডাটো তোমাৰ কি হয় যে আমি ওমেন চেণ্ট্ৰিকটো হয় আমি ইয়াতে কি মুভমেণ্ট কৰাই আছো, যিটো আমাৰ লাখপতি বাইদেউ হয় স্কিমটো, ঠিক আছে। তো কিহৰ থ্ৰু দি আমি ইমপ্লিমেণ্ট কৰি আছো, হোৱাট ইজ দ্য বেচিক এলিমেণ্ট? এণ্টাৰপ্ৰিনাৰশ্বিপ হয়। আৰু কিবা এটা টপিক আছে GS টোত তোমালোকৰ SHG, ঠিক আছে। তো SHG ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দিছ ইয়াৰ, তোমালোকৰ মেইনছৰ কাৰণে এনেও,
তো SHG কাৰণে ইণ্টাৰ প্ৰাইম মিনিষ্টাৰ এটা এক্সাম্পল ছেট কৰিছিলে, কোনোবা এজন মহিলাৰ কোনো এগৰাকী মহিলাৰ নাম লৈছিল, নামটো জানানে? কল্যাণী ৰাজবংশী। কল্যাণী তো ৰাজবংশী। য়েছ, তো কল্যাণী ৰাজবংশী তোমালোকে যদি লিখিব পাৰা মেইনছত, তো তেখেতে কি মানে কোনটো চেক্টৰত কৰিছে? ফুড প্ৰচেছিং চেক্টৰত কৰিছে, হয়নে? ৰাইট? তো থাউজেণ্ডছ অফ মানে ওমেন গেডাৰ কৰিছে ফৰ SHG, ৰাইট? তো তেওঁলোকে ইয়াত হেল্পটো পাব। তো ওমেন চেন্ট্ৰিক হ'ল, ফাইনেন্স হ'ল, ৰাইট? প্লাছ কমিউনিটি চেন্ট্ৰিক হ'ল নে নাই SHG হোৱাৰ লগে লগে? কমিউনিটি চেন্ট্ৰিক হৈ গ'ল। তো সেইকাৰণে ইয়াৰ পৰা তোমাৰ কি হ'ল? ইনক্লুচিভ গ্ৰোথ এগেইন। নেক্সট আহি গ'ল স্বনিৰ্ভৰ নাৰী। কি হয় স্বনিৰ্ভৰ নাৰী? এগেইন স্বনিৰ্ভৰ নাৰী কোনটো মানে মডুলৰ থ্ৰুদি পপুলাৰ কৰিব চেষ্টা কৰি থকা হৈছে? হোৱাট ইজ দ্য বেচিক মডুল? স্বনিৰ্ভৰ নাৰী আণ্ডাৰত কি কৰা হয়? ইয়াত তোমালোকৰ একচুৱেলি দুটা বস্তু কানেক্ট হ'ব। হেণ্ডলুম চেক্টৰ প্লাছ মাৰ্কেট কানেক্টিভিটি আছেনে তাতে? আছে? কিবা এজেঞ্চি আছে যাৰ থ্ৰুদি যিখিনি হয়, ৰাইট, এজেঞ্চি আছে, হয়নে? তো তাৰ থ্ৰুদি কৰিব এগেইন, কেনেকে কৰিব? SHG, ৰাইট? এগেইন ইয়াত আহি গ'ল কমিউনিটি মুভমেণ্ট। তো নেক্সট যদি চোৱা এডুকেশ্যনৰ কাৰণে নিযুত মইনা, আৰোহণ স্কিম আৰু প্ৰজ্ঞান ভাৰতী হ'ব দেই। আচ্ছা, নিযুত মইনা কি হয়? এডুকেশ্যনৰ কাৰণে স্কলাৰশ্বিপ দিব, ওমেন চেন্ট্ৰিক হৈ গ'ল। আৰোহণটো কি হয়? আৰোহণ হৈছে মেণ্টৰশ্বিপ প্ৰগ্ৰাম, ঠিক আছে? আৰু প্ৰজ্ঞান ভাৰতীৰ আণ্ডাৰ দুটা ডাইমেনশ্যন আছে। এটা হ'ল কি দিব? যিহেতু সকলোবোৰ গাঁৱত কলেজ নাই, দূৰলৈকে যাব লগা হয়, সেইকাৰণে স্কুটি। আৰু ছেকেণ্ডটো হ'ল স্কলাৰশ্বিপ এগেইন ফৰ কলেজ এডমিশ্যনছ। হেল্থৰ কাৰণে আয়ুষ্মান অসম, ইয়াৰ বাহিৰে আৰু বহুত কেইটা আছে, এইটো জাষ্ট ওৱান অফ দ্য সেয়া। ৰিচাৰ্চৰ কাৰণে জল জীৱন আণ্ডাৰত কি আছে? জল মিত্ৰ নাম শুনিছা? অমৃত বিশ্বক কিহৰ কাৰণে ইম্পৰ্টেণ্ট? কিছুমান ফাণ্ডামেণ্টেল ট্ৰি স্পেচিফিক কৰা হৈছে, য'ৰ পৰা তোমাৰ তেওঁলোকে এটা সময়ত ইকনমিক বেনিফিট পাব পাৰে, ৰাইট? তো ছ'চিয়েল এছপেক্টত দিছ থিংছ আৰ ইম্পৰ্টেণ্ট বিকজ গোটেইখিনি আমাৰ সবকা সাথ সবকা বিকাশ হৈ আছে। তো আল্টিমেটলি ইট ইজ কাইণ্ড অফ কমিউনিটি ডেভেলপমেণ্ট। যদি আমি ইকনমিক চেক্টৰত চাওঁ, ফিলিংছত তোমালোকৰ আহিছিলে অলৰেডি, আত্মনিৰ্ভৰ অসম, হয়নে? তো এটা হ'ল চেল্ফ এমপ্লয়মেণ্ট, লগতে এণ্টাৰপ্ৰিনাৰশ্বিপ মুভমেণ্টটো। নেক্সট মাইক্ৰ' ফাইনেন্স ৰিলিফ স্কিম, এগেইন ইম্পৰ্টেণ্ট। কিহৰ কাৰণে? SHG NGO চব ইয়াতে গোট খাই আছে। ৰিস্বয়ম চাৰিটি স্কিম ফৰ এণ্টাৰপ্ৰিনাৰশ্বিপ, এনাৰ্জিৰ কাৰণে বহুতখিনি আছে, ৰাইট? চলাৰ মিছন আছে, মিথানল আছে, গ্ৰীণ হাইড্ৰজেন আছে, ইথানল আছে, হয়নে? মানে গ্ৰীণ হাইড্ৰজেনৰ কাৰণে ক'ত কৰি আছে? তো এইবোৰ ক্ষেত্ৰত তোমালোকে যদি অসমৰ মেপখন আঁকি দেখাই দিয়া এটলিষ্ট বহুত বেছি সুবিধা হয়। কোৱাচোন কোৱা, যদি এনাৰ্জিৰ কাৰণে কওঁ ক'ত কি হৈ আছে? বহুত কি হৈ আছে? সোলাৰ। আচ্ছা, সোলাৰ ক'ত ক'ত হৈছে? মই তোমালোক এটা কনচেপ্ট এটা কৈ আছো হা। সোলাৰ ক'ত ক'ত হৈছে কোৱাচোন? এটা আমগুৰি। হ'ল মৰিগাঁও ন? ঠিক আছে, এটা হ'ল বকো, এটা মৰিগাঁও, তাৰপিছত নগাঁৱত কিবা কৰি আছে শুনিছা? যে তোমাৰ য়েছ, শিৱসাগৰত আছে। শিৱসাগৰত আছে নে? অঞ্জন দত্তৰ সমষ্টিৰ নাম কি আছিলে? অঞ্জন দত্ত আমগুৰি আছে, ঠিক আছে। যদি এইখিনি জেগাত চোৱা নহয়, যদি এটা বস্তু মন কৰা তোমালোকে, সোলাৰ পাৱাৰ খিনি এফিচিয়েণ্ট হ'বৰ কাৰণে কি লাগিব? মেক্সিমাম সোলাৰ কানেকশ্যন, মানে মেক্সিমাম তোমাৰ সোলাৰ ৰেডিয়েশ্যন লাগিব, ইনকামিং ৰেডিয়েশ্যন, হয়নে? আচ্ছা, তো যদি ক্লাউডি হয় ছাকচেছফুল হ'বনে? নহয়। অসমৰ ৰেইন শ্বেডৰ এৰিয়া ক'ত ক'ত আছে? হুইচ আৰ দ্য ৰেইন শ্বেডৰ এৰিয়া অফ আছাম? সদায় এনেকুৱা জেগাত চাবা য'ত ৰেইন শ্বেডৰ এৰিয়া থাকিব, তাৰ চাউথত সদায় কি থাকিব? মাউণ্টেইন থাকিব, আৰু নহলে মানে প্লেটো থাকিব, ঠিক আছে? মেঘালয় প্লেটো। য়েছ, বকৰ ওচৰত কি আছে? মেঘালয় প্লেটো আছে। জাগিৰোডৰ ইফালে কি আছে? কাৰ্বি আংলং মানে নগাঁও এইখিনি জেগাত কি আছে? ৰেইন শ্বেডো পৰে, ঠিক আছে? তো সেইবোৰ জেগাতে সদায় বেছি ছাকচেছফুল হয় য'ত তোমাৰ মানে ক্লাউড কম থাকে আৰু তাৰ পৰা ৰেডিয়েশ্যন বেছিকে হয়। সেইটো এটা কানেক্টিভিটি এটা আছে। এনিৱে মই সদায় কৈ থাকো, আকৌ এবাৰ কওঁ, অসমৰ এনাৰ্জি ডিমাণ্ড কিমান হয়? অসমৰ এনাৰ্জি ডিমাণ্ড কিমান? 2500 মেগাৱাট। এইবাৰ এইটো বাঢ়িলে, সেইটো এইবাৰ 2600 হ'ল এই বছৰ, 2024 এপ্ৰিল দেই, এইটো 2024 এপ্ৰিল। আৰু আমাৰ প্ৰডাকশ্যন কিমান? আমাৰ ইনষ্টল 380
আমাৰ ইনষ্টল কেপাচিটি আছে 380 ঠিক আছে বাট আমাৰ এতিয়া হৈ আছে অলমোষ্ট 210 why বাকিখিনি সাৰ্ভিসিংত থাকে মেকানিক্যাল ফেইলাৰ কেই থাকে ওকে বাট ইয়াৰে এটা প্লাস পইণ্ট এটা আছে প্লাস পইণ্ট কি জানা এতিয়া এজ পাৰ গভৰ্নমেন্ট ডাটা 175 মেগাৱাট ৰিসেন্টলি কি হৈছে আমাৰ সোলাৰ পাৱাৰৰ পৰা আৰম্ভ কৰিছে তো সেইটো হোৱাৰ লগালগ 310 প্লাস 175 কিমান হ'ব 485 হৈ যাব বাট প্ৰবলেমটো কি এই সোলাৰ পাৱাৰটো সদায় কনসিস্টেন্ট নাথাকে why because অসমখন টপিক অফ ক্যান্সাৰ নৰ্থত আছে সদায় তোমাৰ ডাইৰেক্ট সানৰে নাপায় ইনফেক্ট কেতিয়াও নাপায় ঠিক আছে তো সেইটো কাৰণে এইটো মানে যদি উইন্টাৰত আহিছে সৰি যদি সামাৰত আহিছে এতিয়া তেনেহলে গুড আদাৰৱাইজ মানে এইটো সদায় কনস্টেন্ট নাথাকে তো আমাৰ 310 আমাৰ কেপাসিটি জেনাৰেট হৈছে হাইড্ৰো পাৱাৰ থাৰ্মেল পাৱাৰ এটসেট্ৰাৰ পৰা আৰু বাকিখিনি 175 আমাৰ জেনাৰেট হৈছে ফ্ৰম সোলাৰ এনাৰ্জি ঠিক আছে আচ্ছা তো সেইটো কাৰণে পাৱাৰটো আমাৰ ইনো ইম্পৰ্টেন্ট যদি টেকনলজি ফালৰ পৰা চাওঁ যদি চাওঁ আমি টেকনলজি ইয়াত মই তিনটা ইনক্লুড কৰিছো এটা হ'ল চিফ মিনিষ্টাৰ্স ভিলেজ চিফ মিনিষ্টাৰ্স ক্লাইমেট ৰেজিলিয়েন্ট ভিলেজ ফেলোশ্বিপ প্ৰগ্ৰাম ঠিক আছে তো ইটস এ ফেলোশ্বিপ ফৰ নিউ ইনোভেশন সেকেন্ডটো হ'ল স্বামিত্বা কি হয় Street vendor. মইতো ভুল কৰিলো হা মইতো আচ্ছা বসুন্ধৰা কি হয় লাষ্ট ইয়াৰ বসুন্ধৰাৰ পৰা মেইনছত কোৱেশ্চন আছিলে So land digitization. Yes, তোমাৰ লাষ্ট ইয়াৰ মেইনছত কি আহিছিলে সায়েন্স টেকত ভুৱন হয়নে ভুৱন ঠিক আছে আচ্ছা যেহেতু এইটো ল্যান্ডৰ লগত হয় এই দুটা হ'ব লাগিছিল একচুয়ালি ল্যান্ডৰ লগত হয় এগেইন কানেকশন কৰিব পৰা তোমাৰ আমাৰ সবকা বিকাশ সবকা প্ৰয়াসৰ ক্ষেত্ৰত আহি যাব কিহৰ কাৰণে আহিব আমাৰ অসমত ল্যান্ড ৰিফৰ্মৰ এতিয়া মেইন মুদ্দা কি চলি আছে হা ডিজিটেলাইজেশন হয় বাট এতিয়া ল্যান্ড পাট্টা কোৱা বা এইখিনি কাক দিবলৈ চেষ্টা কৰি আছে লাষ্ট ইয়াৰ তাৰ ওপৰত এটা কুৱেশ্যন আহিও গৈছে ইনডাইৰেক্টলি হা তো আমাৰ ল্যান্ড ৰিফৰ্মৰ কিবা কিৱৰ্ড এটা অলপ ক্লাছত কৈছিলো নেকি মই যিকেইজন আছা মণ্ডল বিলাকে জিঅ' টেগিং কৰিব হয় তো এই পাঁচটা কিৱৰ্ড হ'ল অসমৰ ল্যান্ড ৰিফৰ্মৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট টি মানে কি হয় আই মানে removal of very good intermediary সি মানে land consolidation আগতে সিলিং আহিব ল্যান্ড সিলিং আৰু সি মানে ল্যান্ড কনসলিডেশন আৰু ডি মানে কি ল্যান্ড ডিজিটাইজেশন ঠিক আছে আৰু ইয়াৰে আমাৰ এতিয়া মেইনলি কি ইস্যুটো কি ইন্ডিজিনিয়াস কমিউনিটি বা ইন্ডিজিনিয়াস আসামিজ ঠিক আছে কোনখন কমিটিৰ ৰেকমেন্ডেশন which committee ব্ৰহ্ম কমিটিৰ ৰেকমেন্ডেশন আৰু কোনটো পলিসি মানে ইমপ্লিমেন্টেশন হয় এইটো কমিটিখন হ'ল তোমাৰ ব্ৰহ্ম কমিটি এইচএছ ব্ৰহ্ম কমিটি আৰু কোনখন পলিসি আসাম ল্যান্ড পলিসি 2019 ঠিক আছে হল আচ্ছা অসমৰ ল্যান্ডৰ ৰেগুলেশনৰ কাৰণে কোনখন এক্ট আছে which act 1886 আসাম ল্যান্ড এন্ড ৰেভিনিউ ৰেগুলেশন এক্ট 1886 আছিলে তাৰে এটা পাৰ্টৰ পৰা লাষ্ট ইয়াৰ কোৱেশ্চন আহিছিলে কোনটো পাৰ্ট তাৰে চেপ্টাৰ 10 কি হয় চেপ্টাৰ 10 টো Tribal land patta. ট্ৰাইবেল বেল্ট এণ্ড ব্লক ওকে ঠিক আছে এইখিনি বাৰু তোমালোকে জানা ভাল নেক্সট হ'ল তোমাৰ ডিজাস্টাৰ মেনেজমেন্ট না হোৱাই ডিজাস্টাৰ মেনেজমেন্ট starting from Assam Disaster Management Plan 2022 ঠিক আছে নাও তোমালোকৰ কোৱেশ্চন আহিব কৰ পৰা আজি মই এইবাৰটো মই নপঢ়াও এইখন পাৰ্ট কিয় নপঢ়াও ইয়াত ডাইমেনশন বহুত কিটা আছে ইয়াৰ ফাৰ্স্ট ডাইমেনশনটো আছিল তোমাৰ পিআৰআই ঠিক আছে তো ডিজাস্টাৰ ৰেসপন্স ডিজাস্টাৰ প্ৰএক্টিভনেস ভায়া পঞ্চায়তী ৰাজ ইনষ্টিটিউশনছ সেকেন্ডটো আছিলে একচুয়ালি প্ৰাইম মিনিষ্টাৰ্ছ 10 পইণ্ট এজেন্ডা এটা আছে হা ইয়াৰে ওৱান অফ দা মেইন পিলাৰ হয় ঠিক আছে পিএমছ 10 পইণ্ট এজেন্ডা আৰু তোমালোকে এবাৰ চাব পাৰা মানে মোৰ হিচাপতটো মেইন এবাৰ
ডিজাস্টাৰ যদি আহে নহয় তেনেহ'লে এইটো কি হ'ব ওমেন চেন্ট্ৰিক কাৰণ ওমেন চেন্ট্ৰিচিটিৰ ওপৰত ইয়াক বহুত বেছি কোৱা হৈছে ঠিক আছে নেক্সটটো হ'ল ইয়াৰে আণ্ডাৰতে এটা হ'ল যোৱা বছৰ ডিচেম্বৰত আসাম গভৰ্ণমেণ্টৰ নতুনকে ৰিপৰ্ট এটা ওলাইছে DRI কি হয় DRI মানে হ'ল ডিজাস্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ নাও এই ডিজাস্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আণ্ডাৰত বা অসমত আসাম গভৰ্ণমেণ্টে ফৰ ইনক্লুচিভ ডেভেলপমেণ্ট কি ষ্টেপ লৈছে চবতকে ফাৰ্ষ্ট ষ্টেপটো হ'ল ইয়াতে ট্ৰেইনিং আৰু চাৰ্টিফিকেশ্যন নাও কেনেকুৱা ট্ৰেইনিং আৰু চাৰ্টিফিকেশ্যন তোমালোকে জানা অলৰেডি যে আমাৰ ষ্ট্ৰাকচাৰ বিলাক কোনে বনায় মিস্ত্ৰী ৰাজমিস্ত্ৰী এইবিলাক আছে হয়নে তো তেওঁলোকৰ এতিয়া লাহে লাহে চাৰ্টিফিকেশ্যন কৰা হ'ব নেক্সটটো হ'ল তোমাৰ বিল্ডিং কোড so there will be certain code যাৰ বেচিছত তোমাৰ বিল্ডিঙৰ ষ্ট্ৰাকচাৰটো হ'ব and that code has to be কি disaster resilient ইয়াৰে ফ্ৰেমৱৰ্কটো এতিয়া বনাই থকা হৈছে ওকে ঠিক আছে আচ্ছা তো আৰু লগতে one of the most important is the মেইনছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আমি বেলেগকে পঢ়িম এইটো disaster reporting and information management system DRIMS disaster reporting and information management system DRIMS okay আৰু why important because all over India Assamese মানে being congratulated আৰু ইয়াৰ কাৰণে বহুতখিনি ডিসকাশন হৈছে যে ইট ইজ ওয়ান অফ দ্য ভেরি গুড ইনিশিয়েটিভ বাই আসাম গভর্নমেন্ট যেনেকে ক'ব পৰা 1999 তোমাৰ উৰিষ্যা মডেল অফ ডিজাস্টাৰ মেনেজমেন্ট ফৰ সুনামি তো সিমিলাৰ এসটো তোমাৰ ইট ইজ ভেরি ইম্পৰ্টেন্ট ঠিক আছে ড্ৰিমৰ লগত আমাৰ আৰু এটা বস্তু এতিয়া অসমৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট সেইটো হ'ল ড্ৰিপৰ ওপৰত কোৱেশ্চন আহিব পাৰে ড্ৰিপ মানে কি হয় এনি আইডিয়া এইটো মানে হ'ল ড্যাম ৰিহেবিলিটেশ্যন ঠিক আছে ইস্যুটো তোমাৰ কি হয় ইয়াৰে ক্ষেত্ৰত চোৱা যিবিলাক মানে মথাউৰি থাকে মই অকমান বেলেগকে এক্সপ্লেইন কৰিছো চোৱা এইখিনি বস্তু মই ইয়াত আমাৰ কি থাকে এংবেংকমেন্ট থাকে ঠিক আছে আৰু লাইফ টাইম কিমান হয় 25 ইয়াৰ্ছ মেক্সিমাম খিনি আমাৰ মানে ক্ৰছ কৰি গৈছে সেইটো কাৰণে আমাৰ আমেৰিকান ব্ৰিজ বহুত বেছি হৈছে এতিয়া ঠিক আছে তো আৰু লগতে কি হয় অসমৰ ইণ্ডিয়াৰ যিমানখিনি ডেমছ আছে নহয় সেই ডেমত এতিয়া যিহেতু ডিজাস্টাৰ ৰেজিলিয়েণ্ট কৰিব লাগে সেইটো কাৰণে তাতে এগেইন ৱৰ্ক কৰা দৰকাৰ আছে কাৰণ মেক্সিমাম ডেম লাহে লাহে পুৰণা হৈছে তো সেইটো কাৰণে গভৰ্ণমেণ্টে ড্ৰিপ DRI ইণ্ডিয়ান গভৰ্ণমেণ্টে ড্ৰিপটো আৰম্ভ কৰিলে না ড্ৰিপৰ পাৰ্চপেক্টিভ অসমতো বহুত ইম্পৰ্টেণ্ট হোৱাই দুটা এছপেক্টত এটা হ'ল অসমৰ ডেমখিনিত আকৌ কাম কৰা দৰকাৰ আছে আৰু ছেকেণ্ডটো হ'ল লাহে লাহে কি কৰিছে গভৰ্ণমেণ্টে নতুনকে আকৌ সৰু সৰু হাইড্ৰ প্ৰজেক্ট বনাব ঠিক আছে তাৰ এটা ক'ত হ'ব কোনোবা এখন নহয় সুবনশিৰিটো অলৰেডি বনাই আছে যদি আৰু আমাৰ নেক্সট হাইড্ৰ পাৱাৰ পটেনচিয়েল কোনখন ৰিভাৰত আছে কপিলিতো আমাৰ আছেই অলৰেডি কুলচি ৰিভাৰ তো এইবিলাক বস্তু মেইনছত লিখিবা কুলচি ৰিভাৰ না কুলচি ৰিভাৰ প্ৰব্লেমটো কি হয় ইয়াত আছে তোমাৰ গংগাটিক ডলফিন ঠিক আছে অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ কাৰণে ইছ্যু আৰম্ভ হৈছে তো ইয়াতে আকৌ তোমাৰ EIA আৰম্ভ হৈছে কেনেকে কি কামবিলাক কৰিব মৰিছে হয় ঠিক আছে আচ্ছা আমি এই টপিকটো আমাৰ ফাৰ্ষ্ট টপিক হয় আৰু এই টপিকটো আমাৰ লাষ্ট ডেলৈ কণ্টিনিউ হ'ব ঠিক আছে বিকজ আসাম গভৰ্ণমেণ্টৰ গোটেই পলিচি চেন্টিচিটি কি হয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস ঠিক আছে তো বিশ্বাসৰ আণ্ডাৰত আমাৰ যিখিনি ট্ৰান্সপাৰেঞ্চিৰ কাৰণে গভৰ্ণমেণ্টে চেঞ্জ আনিছে কি চেঞ্জ আনিছে ফৰ ট্ৰান্সপাৰেঞ্চি আসাম গভৰ্ণমেণ্টে কিবা কোৱা সেৱা সেতু ভেৰি গুড আসাম কমিশন অন পাব্লিক সাৰ্ভিসেছ হয় তাৰপিছত ARTPS হয়নে তাৰপিছত TPGRMS পুলিচৰ কাৰণে কিবা আনিছে নেকি অসমৰ পুলিচৰ কাৰণে কিবা আনিছে নেকি আসাম পুলিচ সেৱা সেতু আছে আসাম পুলিচ সেৱা সেতু ঠিক আছে এনিৱে আমি এই গোটেইখিনি ডিসকাস কৰিম আমি এবাৰ আৰম্ভ কৰো তো এইটো হ'ল আমাৰ ফাৰ্ষ্ট টপিক নাও এই টপিকটো কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় দুটা এক্সপেক্ট ইম্পৰ্টেন্ট হয় হা ফাৰ্ষ্টটো হ'ল যে
এইবাৰটো এইটো মানে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিক হয় ছেকেণ্ডটো হ'ল এমেণ্ডমেণ্টৰ যিখিনি বস্তু আনিছিলে তাৰে কিছুমান আকৌ চেঞ্জেছ কৰিলে যেনেকে তোমাৰ ইয়াতে এই ভায়া দিছ এমেণ্ডমেণ্ট কি আনিছিলে যে পঞ্চায়ত ইলেকশ্যনত আমাৰ কি ইউজ হ'ব ইভিএম ইউজ হ'ব ঠিক আছে বাট সেইটো এতিয়া ইউজ নহয় কিয় ইউজ নহয় বিকজ আমাৰ বহুতখিনি খৰচ পৰিব আচ্ছা মই এইটো বহুত সোনকালে যাম অলৰেডি অলপ পঢ়ি চাই চাগে মেক্সিমামে তো পঞ্চায়ত এমেণ্ডমেণ্ট আমাৰ দৰকাৰ কিয় আছিল মানে হোৱাট ইজ দ্য নিড অফ পঞ্চায়ত এমেণ্ডমেণ্ট ফাৰ্ষ্টটো হ'ল চিফ why we need the amendment ইয়াতে আমাৰ কি হ'ল এটা হ'ল মই এডুকেশ্যনটো আগত ৰাখিছো যে ফৰ মানে গাঁও অঞ্চলত গ্ৰাউণ্ডত কাম কৰিবৰ কাৰণে এটা মিনিমাম এডুকেশ্যন এৱাৰনেছটো এডুকেশ্যন কোৱালিফিকেশ্যন থকাত দৰকাৰ হয় why এডুকেশ্যন থাকিলে আমি জানো যে তাৰ পৰা আমাৰ কি হয় তাৰ পৰা আমাৰ থট প্ৰচেছ বেটাৰমেণ্ট হয় ইমপ্লিমেণ্টেশ্যন বেটাৰমেণ্ট হয় ৰাইট তো সেইটো কাৰণে কি হ'ল গভৰ্ণমেণ্টে আনিলে কি এডুকেশ্যনৰ কাৰণে চাৰ্টেইন ৰিকুৱাৰমেণ্ট যে ক্লাছ 10 ফৰ চাৰ্টেইন কমিউনিটিজ ফৰ ক্লাছ 12 ফৰ চাৰ্টেইন কমিউনিটিজ নেক্সটটো হ'ল এণ্টি ডিফেকশ্যন ল নাও কিহৰ কাৰণে ইম্পৰ্টেণ্ট এগেইন তোমাৰ যদি সদায় তোমাৰ গাঁও অঞ্চলত পলিটিক্স চলি থাকে তেনেহ'লে তোমাৰ কি হয় একচুৱেল কামখিনি ৰখি যায় অ'কে সেইটো কাৰণে চেঞ্জেছ আনিব দৰকাৰ আছিলে সেইকাৰণে আনিলে কি এণ্টি ডিফেকশ্যন ল দেন no direct election of গাঁও পঞ্চায়ত president and vice president কিহৰ কাৰণে again this is the application of checks and balances okay যদি ডাইৰেক্ট ইলেকশ্যন হয় then what happen গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট তোমাৰ he becomes very powerful why they are people's মানে হেয়া ৰাইট গ্ৰাউণ্ড অঞ্চলৰ পৰা মানুহে ইলেক্ট কৰি পঠাইছে people's representatives তো সেইকাৰণে মেক্সিমাম ক্ষেত্ৰত ৱাৰ্ড মেম্বাৰ তেওঁলোকে কি কৰে ওভাৰকাম কৰি লয় সো এতিয়াৰ পৰা কি হ'ব ইনডাইৰেক্ট ইলেকশ্যন হ'ব ঠিক আছে দেন ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিশ্যন নাও এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট লাষ্ট 10 দিন মানৰ পৰা নিউজত আছে এতিয়া নতুনকে এই আগষ্ট মাহৰ পৰা এই আগষ্টৰ পৰা মানে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আৰম্ভ হ'ব ডিলিমিটেশ্যন কিয় দৰকাৰ বিকজ অলৰেডি লোকসভা ইলেকশ্যন আমাৰ হৈ গৈছে আৰু লোকসভা ইলেকশ্যন আমাৰ কি হৈছে এজ পাৰ নিউ ডিলিমিটেশ্যন আমাৰ হৈ গ'ল তো নেক্সট হ'ল নো পাৰ্টিচিপেট ইন গাঁও পঞ্চায়ত ইলেকশ্যন বাট আঞ্চলিক পঞ্চায়ত জিলা পৰিষদত থাকিব অ'কে না গাঁও অঞ্চলত কিয় নাথাকে বিকজ টু মাছ পলিটিচিয়ান ইজ অলছ' নট গুড মহাত্মা গান্ধীৰ যিটো থিয়ৰী আছিলে আৰ্টিকেল 40 আণ্ডাৰত মানে ভিলেজ পঞ্চায়ত তাত পাৰ্টিলেছ এটা কনচেপ্ট তেখেতে আনিব চেষ্টা কৰিছিলে তো সেইটো ইয়াৰ এপ্লিকেশ্যন ধৰিব পৰা 10 wards in each gram panchayat then state recruitment commission for grade 3 and grade 4 for gram panchayat okay these are the certain reforms under the recent panchayat amendment act okay now ইয়াতে আমাৰ আৰু এটা বস্তু কি আছে see যদি কোৱা কৰাপচনৰ ইছ্যু আমি যিকেইটা ডাঙৰ ডাঙৰ কৰাপচন আমাৰ চকুত পৰে হয়নে 100 কোটি 200 কোটি 1000 কোটি ৰাইট বাট গাঁও অঞ্চলত আমাৰ সৰু সৰু কৰাপচন হৈ থাকে গাঁও পঞ্চায়ত 1 লাখ টকা কৰাপচন হলে বহুত খৰচ হৈ যায় তো সেইটো কাৰণে ইয়াত কি হ'ব এতিয়া টোটেলি অডিট আৰু অডিটখিনি কাৰ আণ্ডাৰত আহিব আণ্ডাৰ একাউণ্টেণ্ট জেনেৰেল ইটছ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট ৱাই বিকজ তোমালোকৰ এথিক্সৰ ক্ষেত্ৰত বা জিএছটোৰ ক্ষেত্ৰত কৰাপচনৰ কুৱেশ্যন জেনেৰেলি অহা চান্স থাকে ঠিক আছে তো ইন দোজ কুৱেশ্যনছ ইউ কেন গিভ ওৱান নিউ ডাইমেনশ্যনছ যে under the new Panchayat Amendment Act 2023 Assam government has tried to address the corruption issue in the gram panchayats how by giving the power of audit under Accountant General of India ঠিক আছে তো এইখিনি হল ইয়াৰে কিছুমান ইম্পৰ্টেন্ট ডাইমেনশ্যন Accountant General of India অসম হ'ব স্যাৰ অসম হ'ব ওকে আচ্ছা তাৰপিছত ইয়াতে আৰু এটা বস্তু কি নো কনফিডেন্স মোশন শুনিছা সো নো কনফিডেন্স মোশন ইয়াত থাকিব বাট আফটাৰ 2.5 years why because for governance you need stability or to address that stability aspect the no confidence motion against panchayat and gram panchayat after only 2.5 years লগালগ নহয় ঠিক আছে আৰু এইখিনি হল মানে মেইন ইয়াৰে মুদ্দাখিনি বহুত বেছি ইম্পৰ্টেন্ট ডিসকুয়ালিফিকেশনও থাকিব স্যার ডিসকুৱালিফিকেশ্যন থাকিব তো ইয়াৰে এন্টি ডিফেকশ্যন ল মই ইয়াৰে আণ্ডাৰ থাকিব ডিসকুৱালিফিকেশ্যন স্যার চাইল্ড ম্যারেজ আৰু কৰাপশনৰ হেতু থাকিব চাইল্ড ম্যারেজ চাইল্ড মেৰেজটো হয় মই চাইল্ড মেৰেজটো কম বুলি আছিলো কৈ দিলে
ইয়াত মানে ইয়াত actually আৰু দুটা বস্তু থাকিব, এটা হ'ল কি, এটা হ'ল এই যে অমৃত বৃক্ষ ইনষ্টিটিউটটো আছে ন, অমৃত বৃক্ষ আণ্ডাৰ যিকেইডাল গছ আছে সেইখিনি ওপৰত মানে এনভাইৰমেণ্টেল এক্সপেক্টে থাকিব, আৰু ছেকেণ্ডটো হ'ল কি চাইল্ড মেৰেজত যিসকলে ইলেকশ্যন খেলে তেওঁলোকে চাইল্ড মেৰেজ বা পলিগামিত তেনেকুৱা একো ইনভলভ থাকিব নালাগিব। অ'কে, তো পঞ্চায়ত এনে বহুত বেছি ইম্পৰ্টেণ্ট হয়, ভালকে পঢ়িবা। আৰু ৰিজাৰ্ভ চিট, য়েছ, টু মেক ইট মোৰ ইনক্লুচিভ, গাঁও পঞ্চায়ত উইথ মোৰ দেন 10% SC/ST পপুলেশ্যন, আৰু তেওঁলোকৰ পপুলেশ্যন হিচাপত কি থাকিব, তেওঁলোকৰ কাৰণে চিট ৰিজাৰ্ভ থাকিব। অ'কে, চোৱা মেক্সিমাম বস্তু ইয়াত ইনক্লুড কৰি দিছোৱে, ইয়াতকে বেছি লিখিব নোৱাৰা। অ'কে, এথিক্স আৰু GS-টোত এক্সট্ৰাকে ভৰাবৰ কাৰণে কি আছে ইয়াতে, এই যে অডিট চিষ্টেম ফৰ কৰাপশ্যন। অ'কে, সেইটো তোমালোকে এথিক্সত ভৰাব পাৰা যদি কৰাপশ্যন কুৱেশ্যন আহে আছাম গভৰ্ণমেণ্টৰ ৰিচেণ্ট ইনিচিয়েটিভ আণ্ডাৰত। The next topic is flood preparedness. Last year education আহিছিলে, এই বছৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, now যদি কওঁ আমি flood preparedness, তো নতুনকে ডেফিনেটলি ASDMA আছাম ষ্টেট ডিজাষ্টাৰ অথৰিটি তেওঁলোকে কনচালটেশ্যন আৰম্ভ কৰিছে। অ'কে, now why this thing is very important, because আমাৰ let's say issue মানে addressing the flood মানে flood কিহৰ কাৰণে হয়, ৱাটাৰৰ কাৰণে হয়, ঠিক আছে, হয়। এতিয়া ফ্লাডটো যদি এড্ৰেছ কৰিব লাগে আমাৰ কি কি ডিপাৰ্টমেণ্ট লগত দৰকাৰ হ'ব, এটা হ'ল ৱাটাৰ ৰিচোৰ্চ দৰকাৰ হ'ব নে, ডেফিনেটলি হ'ব, হয়নে। নেক্সট হ'ল তাৰ পঞ্চায়ত, ৱাই পঞ্চায়ত গ্ৰাউণ্ডত তেওঁলোকে ৱৰ্কখিনি কৰি আছে, হয়নে। ইয়াৰ বাহিৰে আৰু কি আছে, পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, কিহৰ কাৰণে ইম্পৰ্টেণ্ট, ফ্লাডৰ কাৰণে, বিকজ তেওঁলোকে বনাই এম্বেংকেঞ্চ বিলাক, হয়নে। তো ইয়াৰ আমাৰ মেইন ইছ্যুটো কি হ'ল, ফ্লাড এড্ৰেছ কৰিবৰ কাৰণে আমাৰ যিকেইটা ব্ৰাঞ্চেছ আছে, দেট ইজ মানে টু মেনি ব্ৰাঞ্চেছ, যেনেকে ইফালে আছে তোমাৰ ব্ৰহ্মপুত্ৰ বোৰ্ড, ৰাইট। তো ইমান কেইটা ডিপাৰ্টমেণ্ট আছে যে চবৰে নিজৰ নিজৰ পাৰ্ট আছে। অ'কে, এটা কোঅৰ্ডিনেটেড এছপেক্ট আনিবৰ কাৰণে নাও ASDMA is now they are starting a consultation process to bring in all the departments, okay, and for unified works. এটা ডাইমেনশ্যন সেইটো যে আমাৰ ফ্লাডৰ এইটো। নেক্সটটো হ'ল আমাৰ ফ্লাড হয় কেলে, এই বছৰ এখন ৰিপৰ্ট এখন আহিছে, আৰু তাত কোৱা হৈছে যে অসমত ফ্লাডটো আমি নেচাৰ বেছড সলিউশ্যনছ NBS কনচেপ্টটো ক'ৰ পৰা আহিছে জানানে, নেচাৰ বেছড সলিউশ্যন অনলাইন ক'ৰ পৰা আহিছে, আচ্ছা চি আৰ্ট সামিট ক'ত হৈছিলে, আৰ্ট সামিট ৰিঅ' ডি জেনেৰিঅ, তাৰ পৰা কি কি ইনষ্টিটিউশ্যন আহিলে, চব বস্তু লিংক হয়, লিংক কিয় হয় কোৱাচোন, আৰ্ট সামিটৰ পৰা আমাৰ কি কি আহিলে, এটা UNFCCC, তাৰপিছত CVD, কনভেনশ্যন অন বায়লজিকেল ডাইভাৰ্চিটি, নেচাৰ বেছড সলিউশ্যনছ। থাৰ্ডটো কিহৰ কাৰণে আছিলে, UNCCD, আৰু এইবাৰ UNCCD ওপৰত পুৰা হট টপিক হয়, UNCCD কিহৰ কাৰণে হয় হট টপিক, desertification, ড্ৰট, হয়নে, ডিজাৰ্টিফিকেশ্যন, ৰাইট। এইবাৰ কিহৰ থিম আছিলে, environment restoration, লেণ্ড ডিগ্ৰেডেশ্যন, আচ্ছা কিহৰ থিম আছিলে এইটো, এনভাইৰনমেণ্ট ডে, অ'কে, ইক'চিষ্টেম ৰিষ্টৰেশ্যন, ৰাইট, ডেকেড ফৰ ইক'চিষ্টেম ৰিষ্টৰেশ্যন, সেইটো কাৰণে ইম্পৰ্টেণ্ট হয়। আচ্ছা এনিৱে চি, তো এজ পাৰ ডেট ৰিপৰ্ট আমাৰ ফ্লাড প্ৰব্লেমছ কিহৰ কাৰণে হয়, এজ এক্সপ্লেইন বাই দ্য ৰিপৰ্ট, ফাৰ্ষ্টটো হ'ল আমাৰ ফিজিঅ'গ্ৰাফিক কণ্ডিশ্যন। ফিজিঅ'গ্ৰাফিক কণ্ডিশ্যনটো কি হয়, এটা হ'ল অসমত কি আছে, বেডলেণ্ড টপোগ্ৰাফি আছে, ঠিক আছে। তো ইয়াত তোমাৰ কি হয়, চইলটো ষ্টেবল নহয়, যিহেতু চইলটো ষ্টেবল নহয়, ইৰোড কাৰণে বহুত সহজ হয়। অ'কে, আৰু ব্ৰহ্মপুত্ৰৰ গ্ৰেডিয়েণ্টটো কেনেকুৱা হয়, দিছ ইজ লাইক তেনেকুৱা, দিছ ইজ আছাম, এইখিনি পাৰ্ট। অ'কে, তো গ্ৰেডিয়েণ্টটো বহুত ঘপককে তোমাৰ কি হৈ গৈছে, নামি আহিছে এই মানে অৰুণাচলৰ পৰা আহোঁতে, সেইটো কাৰণে আমাৰ ইয়াতে ফ্লাডটো বহুত বেছি আৰু স্পীডটো বহুত বেছি। এটা হ'ল ছেকেণ্ডটো হ'ল মিটিঅৰলজিকেল কণ্ডিশ্যন। মিটিঅৰলজিকেল কণ্ডিশ্যন মানে কি হয়, আমাৰ গোটেই ইয়াৰ লং ফ্লাড হয়নে, নহয়, ফ্লাড কেতিয়া হয়, এই জুন মাহৰ পৰা আপ টু ছেপ্টেম্বৰ, কিয়, সেইটো হ'ল আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ
মনসুন বা ৰেইনফল আৰু ৰেইনফল ঠিক আছে নেক্সট হ'ল টপোগ্ৰাফিকেল কণ্ডিশ্যন এগেইন তোমাৰ বেডলেণ্ড টপ আহি যাব এগেইন তোমাৰ তাত মানে কি হয় যেটো ইনক্লাইনেশন আছে গ্ৰেডিয়েন্ট হিটো আহি যাব নেক্সট আৰ্থকুৱেক এণ্ড লেণ্ডশ্লাইডছ ইন দ্য ৰিজনছ আৰু এম্বেংকমেণ্ট ব্ৰিজেছ নাও এম্বেংকমেণ্ট ব্ৰিজেছৰ কাৰণ বহুত কেইটা এইটো আমি আজি ডিসকাস নকৰো হা লাষ্টৰ টপিকটো এনিৱে আৰু ইৰোজন কিহৰ কাৰণে হয় as per that committee report যে অসমত ইৰোজন was only in 2021 okay so ইৰোজন as a disaster অসমৰ কাৰণে ইনক্লুড কৰা হৈছিল তাৰ আগতে কনসিডাৰ কৰা হোৱা নাছিলে গভৰ্নেন্স লেভেলত ঠিক আছে তো এটা হল ৰিভাৰ বেড লোড বহুত বেছি ব্ৰহ্মপুত্ৰ সিল্ক বহুত বেছি লৈ আনে নেক্সট টু স্টিপ স্লোপস এগেইন আমি যে অকন ইয়েস নেক্সট টু তোমাৰ ইৰোডিবল বেংকস মানে বেংকস কি ইৰোড কিয় হয় বিকজ অফ বেডলেণ্ড টপোগ্ৰাফি আৰু এটা হল ভেৰিয়েবল ডিসচাৰ্জ বেলেগ বেলেগ জায়গা ডিসচাৰ্জ বেলেগ বেলেগ ঠিক আছে সো these are the four reasons হেতু কোৱা হল যে হেতু কাৰণ ব্ৰহ্মপুত্ৰ ইৰোজন বহুত বেছি হয় ওকে নাও তাৰ সলিউশন কি হয় এটা হল যে বেস্ট প্ৰেক্টিসেস अराउंड দ্য ওয়ার্ল্ড ঠিক আছে ইয়াত তোমাৰ কি হল ইয়াত তিনটা আছে হা এটা হল ইউএসএ এটা এৰিয়া আছিলে তাত ফ্লাড বহুত বেছি হয় ওকে হাউ দে হেভ এড্ৰেছ দ্য ইস্যু তো তোমাকে এটা লিখিব পাৰা কি হ'ব ইয়াতে লেটস সে দিস ইজ দ্য ৰিজন যত তোমাৰ কি হয় ফ্লাড প্ৰোন হয় ওকে what US government has done is they bought all these lands from the populations এই গুটেখিনি মাটি সিটিজেনৰ পৰা কিনি লৈছে ওকে then what they did is they এই পাৰ্টটো কি বনাইলে they made a large wetland in the region wetland বনোৱাৰ লগত কি হল it works as a মানে একুৱাফায়াৰ মানে একুৱাফায়াৰ হোৱাৰ লগত কি হল তোমাৰ যিখিনি ওৱাটাৰ আছে সেইখিনি ৰিজেনাৰেট হ'বলৈ আৰম্ভ কৰিলে তো তেনেকে এইখিনি জায়গা তোমাৰ ওৱাটাৰ ক্ৰাইসিসটো তেওঁলোকে এড্ৰেছ কৰিলে আৰু গোটেই পপুলেশ্যন মুভ কৰি দিলে ইয়াৰ সাৰাউণ্ডিঙত then what happened যত ফ্লাড হয় সেইখিনি হৈ গল wetland হয়নে তো এটা কি হল they have created a wetland which generates fresh water for the population and আৰু এই সাইডৰ এৰিয়াখিনি তোমাৰ কি হৈছে সেই পপুলেশ্যন খিনি ৰিহেবিলিটেট কৰি দিছে তো it is a US model second হল সুইজাৰলেণ্ডত ইয়াত কি কৰিছে they have started the nature based solution ঠিক আছে যে যেনেকৈ তোমাৰ ডিফাৰেন্ট টাইপস অফ গ্ৰাছ কি আছে এটা ভেটিভাৰ গ্ৰাছ আমি ইয়াত ইনক্লুড কৰিছো ইণ্ডোনেছিয়া কি কৰিছে যত ফ্লাড হৈ আছে যিখিনি সময়ত ফ্লাড হয় সেইটো ৰিজনৰ পৰা কি কৰিছে ফ্লাড মানে বৰষুণটো আঁতৰাই দিছে কেনেকে বাই ষ্টেটস্ফেৰিক ক্লাউড সিডিং ৰিসেন্টলি নিউজত আছে দেই ক্লাউড সিডিং কৰিছে ইণ্ডোনেছিয়াই ওয়াই যিখিনি জায়গাৰ ফ্লাড হয় সেই জায়গাখিনি ক্লাউড সিডিং কৰি বৰষুণটো আঁতৰাই দিছে ওকে তো these are some best practices around the world in the news এটা হল USA এটা সুইজাৰলেণ্ড আৰু এটা হল ইণ্ডোনেছিয়া আৰু ইণ্ডিয়া কি কৰি আছে বা অসমত কি কৰি আছে for to address the flood disaster first to hol the structural measures first to hol embankments okay now etu replace কৰিছে কেনে replace কৰিছে এটা হল ডাইৰেক্ট embankments এমএনটি বনাই দিয়ে হয়নে তো মানে মথাউৰিটো বনাই দিয়ে সেকেন্ড to হল এটা কি আনিছে embankment come road now কি হয় উপৰতে যেতিয়া গাড়ী চাড়ী গৈ থাকে ৰোড বনাই দিলে প্ৰেছাৰটো কন্টিনিউ পৰি থাকে নাই তো ইট গেট ষ্টেবিলাইজ আৰু এই ষ্টেবিলিটিৰ কাৰণে তোমাৰ কি হল ইয়াত তোমাৰ এইবিলাক এমকেন তোমাৰ ব্ৰিজ নহয় অনলি যদি এমকেন বনাই থৈ দিয়ে যেহেতু সেই প্ৰেছাৰটো নাথাকে তোমাৰ এটা ব্ৰিজৰ চান্স বহুত বেছি থাকে নেক্সট হল ডাইক্স মানে কি হয় লেটস সে দিস ইজ এ ৰিভাৰ ইফালে তোমাৰ হৈ আছে ন ইৰোজন বা ফ্লাড ইয়াত কিছুমান ষ্ট্ৰাকচাৰ বনাই দিলে ডাইক্স বুলি কোৱা হয় ঠিক আছে then geotextile then bioengineering and coir জানা ন coir কোকোনাটৰ হেয়াৰ পৰা ওকে তো coir ইউজ কৰি তেওঁলোকে কিছুমান ষ্ট্ৰাকচাৰ বনালে বেগ বনালে সেই বেগখিনি তাত থৈ দিয়ে সেইটো নষ্ট নহয় then stability লৈ আনিছে তোমাৰ লেণ্ডৰ soil cement stabilization process it's a new process again মানে সুইডেনৰ পৰা লৈছে নেক্সট হল গ্যাভিয়ান্স আৰু ৰিভেটমেন্টস মানে কি হয় গ্যাভিয়ান্স আৰু ৰিভেটমেন্ট there are certain structure সেই structure কিহৰ কাৰণে ইউজ কৰে এই যেটো মানে ৰিভাৰৰ তোমাৰ ৱে আছে নহয় সেই এটা টোটালি এটা ৱে দিব কাৰণে সাইডে সাইডে তোমাৰ বনাব আৰম্ভ কৰে সেইফালে তোমাৰ ব্ৰিচিং নহয় ফ্লাড নহয় তেতিয়া যদি কোৱা ইনোভেটিভ মেজাৰ এটা হল নেহাৰি বহুত বেছি ইম্পৰ্টেন্ট এই বছৰ নিউজত আছে নেহাৰি ৰিজুভিনেশ্যন এণ্ড ইনোভেশ্যন অফ
নৰ্থ ইষ্টাৰ্ণ হাইড্ৰলিক এণ্ড এলাইড ৰিচাৰ্চ ইনষ্টিটিউট আৰু এওঁলোকে তোমাৰ এতিয়া ফ্লাডৰ কাৰণে নতুন ইনভেটিভ মেজাৰ আৰম্ভ কৰিছে আৰু ডাটা লোৱা আৰম্ভ কৰিছে ওকে নিহাৰী নৰ্থ ইষ্টাৰ্ণ হাইড্ৰলিক এণ্ড এলাইড ৰিচাৰ্চ ইনষ্টিটিউট নেক্সট হ'ল ভেটিভাৰ গ্ৰাছ why vetiver grass because let's say this is a vetiver grass okay ইয়াৰ ৰুটটো ইমান দীঘল হয় ওপৰ গ্ৰাছ খিনি তো তোমাৰ কি হয় সেইটো কাৰণে ষ্টেবল সয়েলৰ ষ্টেবিলিটি লৈ আনিলে মানে also a vetiver grass has economic মানে utility right তোমাৰ কিছুমান অইল বেস প্ৰডাক্টৰ কাৰণে ইউজ কৰিব পাৰি পাৰফিউমৰ কাৰণে এটসেট্ৰা then submerged vein technology again তোমাৰ সুইডেনৰ পৰা লৈছে এইটো নতুনকে আৰু নেচাৰ বেস সলিউশনস so these are last year directly সুধিছিলে what are the structural and non structural measures brought in by Assam government to address the flood problem এইবাৰ similar question থাকিব পাৰে ঠিক আছে why এটা হল best practices around the world আৰু next হল new initiative কি হয় এটা হল তোমাৰ flood watch okay flood হোৱাৰ আগতে তোমাৰ গোটেখিনি ডাটা জেনাৰেট কৰি warning দি দিব next হল নিদাটো আনছে নাবাৰ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট তোমাৰ program হয় নিদা আন্ডাৰ এতিয়া যিখিনি ডিব্ৰুগড় এমবেংকমেন্ট আছে বা ৰোড কা এমবেংকমেন্ট লগে তোমাৰ কি চেঞ্জ কৰি আছে আন্ডাৰ নিদা ইট নাবাৰ্ডৰ হয় ওকে আৰু ইন্ডিয়ান গভৰ্নমেন্ট অফ ইন্ডিয়াৰ নতুনকে ফ্লাড মেনেজমেন্ট এণ্ড বৰ্ডাৰ এৰিয়া প্ৰগ্ৰাম আন্ডাৰ নতুনকে কিছুমান ষ্টেপ আৰম্ভ কৰিছে ঠিক আছে ইয়াতে আৰু এটা আছে মই এইটো ইনক্লুড কৰা মই বেলেগকে পঢ়াবলৈ সেইটো হ'ল ড্ৰিমছ এতিয়া ফাৰ্ষ্ট দিছিলো ড্ৰিমছ ডিএছএমছৰ কাৰণে সেইটো তোমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট আমি এইটো বেলেগকে পঢ়িম টোটালি ঠিক আছে তো ফ্লাড প্ৰিপেয়াৰনেছৰ কাৰণে I think these are enough ইয়াত তোমাক এক্সট্ৰা দৰকাৰ হ'ব ডাটা ওকে তো ডাটা ইয়াত মেইনলি আমি আৰু এটা টপিক পঢ়িম সেইটো হ'ল ৱেটলেণ্ড ইন্টিগ্ৰেশ্যন ওকে আৰু 50 পণ্ড প্ৰগ্ৰাম যিটো নতুনকৈ এনাউন্স কৰিছে তাতে আমি ডাটাখিনি পঢ়িম আজি আমি ইয়াৰ ডাটাখিনি নপঢ়ো ঠিক আছে আচ্ছা তোমালোকৰ এতিয়ালৈকে কিবা কুৱেশ্যন আছে নেকি নাই ওকে next topic to hol so in the budget 2024-25 Assam government announced the Assam growth corridor now why important amar main tagline to ki asle sabka sath sabka vikas sabka vishwas mane inclusive growth for inclusive growth amar bahut karone bahut beshi important hoy je amar sobote road infrastructure থাকিব লাগিব গামে গামে জোরে তোমার রাস্তা যাব রোড বনিব তাত তোমার কিও ডেভেলপমেন্ট হবো ওকে অল দিস থিংস আর মানে কানেক্টেড রাস্তা গলে তোমার বিজনেস হবো রাস্তা গলে তোমার নতুন নতুন ট্রেড এটসেট্রা ওলোৱা আৰম্ভ হবো তো হেতু কারণে গভৰ্নমেন্ট অফ আসামে ইন দা রিসেন্ট বাজেট এন্ড সিন্স লাস্ট ফিউ ইয়ার্স ইয়াতে বহুত বেছি তোমার প্রজেক্ট লৈ আনিছে আচ্ছা এটা মাইলস্টোন কি হয় আসাম গভর্নমেন্ট হ্যাজ কনস্ট্রাক্টেড 50,000 kilometers of road in the last 1 year okay বহুত বেছি ইম্পর্টেন্ট 12 কিলোমিটাৰ of roads every day তাতকে বেছি ইম্পর্টেন্ট 1947 ৰ পৰা আপ টু 2014 অসমত যিমান ৰাস্তা বনিছে তাৰে এতিয়া ডাবল হৈছে ইন দা লাষ্ট 10 years ঠিক আছে দেন মুখ্যমন্ত্ৰী পকিপথ নিৰ্মাণ আঁচনি মুখ্যমন্ত্ৰী উন্নত পকিপথ নিৰ্মাণ আঁচনি মুখ্যমন্ত্ৰী মথাউৰি পকীকৰণ আঁচনি মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনি আৰু অসম মেলা 2.0 these are the initiatives for under Assam growth corridor okay তো ইয়াৰে আন্ডাৰ তোমালোকে কিমান পইণ্ট লিখি ল'ব লাগিব okay চোৱা এইখিনি মানে ডাটাটো তোমাৰ আছে এটা আমি আৰম্ভ কৰিম মুখ্যমন্ত্ৰী পকিপথ নিৰ্মাণ আঁচনি পকিপথ নিৰ্মাণ আঁচনি ওকে কিহৰ কাৰণে ইম্পৰ্টেণ্ট ইন 2022-23 ইয়াৰে আন্ডাৰত 2995 কিলোমিটাৰ ৰোড কনষ্ট্ৰাক্ট কৰা হৈছে ডাটা ঠিক আছে এই বছৰ কৰিব এৰাউণ্ড আকৌ 1800 কিলোমিটাৰ তো ইটস মানে সাকসেসফুল তোমাৰ হেয়া প্ৰজেক্ট হল 1800 additional হয় এই বছৰ তো ইয়াৰে আন্ডাৰ তোমাৰ
1200 কিলোমিটাৰ এডিশনাল road 1200 কিলোমিটাৰ ওকে আচ্ছা মথাউৰি বকীকৰণ মানে গম পাইছা বৰা এইটো হ'ল road কাম embankment ঠিক আছে আৰু ইয়াৰে আন্ডাৰত লাষ্ট ইয়াৰ 328 কিলোমিটাৰ টোটেল তোমাৰ ক্ৰিয়েট কৰিছে ওকে আৰু ইয়াৰে আন্ডাৰত 1848 কিলোমিটাৰ আৰু ফাৰ্দাৰ ইয়াৰে আন্ডাৰত 1700 কিলোমিটাৰ এই বছৰ আৰু ৰোড বনাব হ'ল ঠিক আছে অসম মালা ইম্পৰ্টেন্ট হয় না অসম মালা ইম্পৰ্টেন্স বহুত কেইটা কাৰণত আছে হা এটা হ'ল অসম মালাৰ আমাৰ আৰু এটা ইম্পৰ্টেন্স কি হয় এইবাৰ তেওঁলোকৰ মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হ'ল এক্ট ইষ্ট পলিচি ওকে তো এক্ট ইষ্ট পলিচিৰ পৰা কুৱেশ্যন চান্স বহুত বেছি এক্ট ইষ্ট পলিচি আন্ডাৰত এইবাৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কাম আৰম্ভ কৰিছে হয়নে মানে এইবাৰ কমপ্লিট হৈছে বহুত কেইটা কি হৈছে কমপ্লিট এটা হ'ল তোমাৰ মানে ৱাটাৰৱে এটা হ'ল কালাজান মাল্টি মডেল এইফালে ছেকেণ্ডটো হ'ল ইণ্ডিয়া বাংলাদেশ IBPR ইণ্ডিয়া বাংলাদেশ প্ৰটকল ৰোড নেক্সটটো হ'ল ৰোড কি আছে চোৱা একত্ৰিশৰ কাৰণে আমাৰ কি হ'ল আমাৰ এই অলৰেডি তোমাৰ জয়শংকৰে লাষ্ট উইকত আকৌ এনাউন্স কৰিছে আসাম আৰু এজ এ ফোকেল পইণ্ট অফ বা গেটৱে ফৰ ASEAN কাউন্ট্ৰিজ অলৰেডি লাষ্ট উইক আকৌ এবাৰ কৈছে তো ইম্পৰ্টেণ্টটো হয় তো যদি আমি চাওঁ যে কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় যদি ইনফ্ৰা ক্ষেত্ৰত চোৱা এগেইন ৰোডৰ ক্ষেত্ৰত আমাৰ কি আছে এটা হ'ল ট্ৰাইলেটাৰেল হাইৱে হয়নে ছেকেণ্ডটো কি হয় ছেকেণ্ডটো হ'ল মৈত্ৰী ব্ৰিজ কানেকশ্যন ঠিক আছে ক'লৈকে যাব এইটো বাংলাদেশ কোনটো পোৰ্ট মটৰবাৰীলৈকে ডাইৰেক্ট যাব নে তাৰ আগতে কোনোবা এটা পোৰ্ট যাব ইণ্ডিয়া বাংলাদেশে একেলগে কিবা লেণ্ড পোৰ্ট এটা বনাই আছে নেকি লেণ্ড পোৰ্ট অনলাইন ৰামগড় ঠিক আছে চোৱা হা তোমাকে চলক মই এটা ডাইমেনশ্যন এটা দি আছো এইবাৰ কুৱেশ্যন ক'ৰ পৰা আহিব পাৰে হ'ল তো ইয়াৰ পৰা যাব ইয়াতে কি ইয়াতে ত্ৰিপুৰা থৰি ইয়াতে আছে মৈত্ৰী ব্ৰিজ মৈত্ৰী ব্ৰিজ ক'ত আছে ফেনী ৰিভাৰৰ ওপৰত হ'ল কানেক্ট কৰি ক'ত গ'ল ইয়াতে আছে ৰামগড় পোৰ্ট ৰামগড় ইজ এ লেণ্ড পোৰ্ট ওকে ৰামগড়ৰ পৰা ক'ত যাব ৰামগড়ৰ পৰা মেইনলি দুটা পোৰ্টত যাব থাৰ্ড পোৰ্টটো যাব সেইটো ভায়া ম্যানমাৰ যাব এটা হ'ল তোমাৰ ইফালে চিটুৱে ছেকেণ্ডটো হ'ল মটৰবাৰী এণ্ড থাৰ্ডটো চট্টগ্ৰাম বা চিটাগং যি লিখে আৰু ওকে তো এইখিনি ক্ষেত্ৰত মেইনছৰ কাৰণে এটা হ'ল এক্টিভ পলিচি যদি আহে নহয় এইখিনিতো ইনক্লুড কৰিবাই ইয়াতে আৰু এটা ডাইমেনশ্যন ইনক্লুড কৰিবা সেইটো হ'ল আসাম বাংলাদেশ জাপান এক্সিস why because this is the মানে they are building the মটৰবাৰী পোৰ্ট ঠিক আছে তো এনিৱে এইটো এটা হৈ গ'ল দেন ইফালে তোমাৰ গৈ আছে এটা হ'ল কালাজান প্ৰজেক্টটো হৈ আছে আৰু লগতে ট্ৰাইলেটাৰেল হাইৱে এইখিনি হৈ গ'ল ৰোডৰ কাৰণে তো সেইটো কাৰণে আমাৰ কি হ'ল এটা হ'ল আমাৰ মানে গাঁৱে ভূঞে চবতে ৰোড দৰকাৰ হ'ব অসম মালা সেইকাৰণে ইম্পৰ্টেণ্ট অসমৰ ষ্টেট হাইৱে নেশ্যনেল হাইৱে লগত স্যাৰ এই পোৰ্ট গিটালৈ যোৱা কানেক্টিং ৰাস্তাটো IBPR আন্ডাৰত কৰিছে নি নাই IBPR টো ভায়া তোমাৰ ধুবুৰী গৈ আছে IBPR টো ইফালে গৈ আছে অসমখন আশা নাই তো IBPR তোমাৰ ইফালে গৈ আছে
এতিয়ালৈকে হা বৰাকখন যেতিয়া ইয়াৰ লগত কানেক্টিং আৰম্ভ কৰিব সেই প্ৰজেক্টটো আৰম্ভ কৰিব তেতিয়া ইফালে হ'ব পাৰে ঠিক আছে আচ্ছা চোৱা এনিৱে এইখিনি নালাগে আৰু তো আমাৰ ৰোডৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়নে তো এতিয়া আমাৰ ইনক্লুচিভ ডেভেলপমেণ্ট হ'বৰ কাৰণে গাঁৱে গাঁৱে ৰাস্তা লাগিব সেইকাৰণে অসমমালা 2.0 আচ্ছা নেক্সটটো হ'ল আমাৰ এটা হ'ল ৰোড ট্ৰেইনৰ কাৰণে কি বনাই আছে ট্ৰেইন কানেক্টিভিটি বনাই আছে অলৰেডি ফিলিংছলা আগৰতলা Agartala, আচ্ছা আগৰতলা আখৰ এটা হয় আৰু এটা কিবা আছে নেকি Bairali Sairang railway line. ক'ত আছে এইটো এটা হ'ল তোমাৰ ভূটানৰ গেলেপু ঠিক আছে আৰু এটা ম্যানমাৰত বনাই আছে হয়নে আৰু ম্যানমাৰটো তোমাৰ কি হ'ব ইট উইল বি এ পাৰ্ট অফ ট্ৰান্স এছিয়ান ৰেলৱে that is a larger project ঠিক আছে তো ট্ৰেইনৰ আন্ডাৰত তিনটা ডাইমেনশন দিলা আগৰতলা আখৰা গেলেপু দিলা আৰু ইফালে ট্ৰান্স এছিয়ান ৰেলৱেৰ এটা পাৰ্ট ইন্টাৰনেশ্যনেল কানেক্টিভিটি দেন আহি গ'ল ৰোড হ'ল ট্ৰেইন হ'ল ৱাটাৰ হ'ল ৱাটাৰৰ কাৰণে এগেইন দুটা আছে এটা হ'ল কালাদান ছেকেণ্ডটো হ'ল IBPR আৰু তোমাৰ এয়াৰৱে আন্ডাৰত কি আছে এগেইন কোনটো এয়াৰপৰ্ট যোগী ঘোপা ওচৰত বনাইছে নামটো কি ৰূপসী ঠিক আছে হ'ল ইনলাইন ৱাটাৰৱেজ আমাৰ যোন বনাই আছে সেইটো হ'ব নেকি ইণ্ডিয়ান ৱাটাৰৱেটো হ'ব যিখিনি মানে তোমাৰ জীৱন ডিঙা আন্ডাৰত তোমাৰ ডেভেলপ কৰি আছে ইনলেণ্ড ৱাটাৰৱে মানে ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আন্ডাৰ ডেভেলপ কৰিছে সেইখিনিও আহিব বাট সেইখিনিৰ পৰা আমাৰ কানেক্টিভিটি আৰু ভাল হ'ব হয় সেইখিনি হ'ব অকে তো এই গোটেইখিনি বস্তুৰ কাৰণে আমি যিহেতু ইম্পেচাছটো পাই আছো অকে যে আমি কলৈ গৈ আছো ASEANলৈকে গৈ আছো ASEAN লগত আমি বিজনেছ কৰিম সেইটো কাৰণে আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় আসামমালা 2.0 না অসমমালা 2.0 দুটা পইণ্ট লিখি লোৱা ফাৰ্ষ্টটো হ'ল 1000 kilometer road will be developed in this year 1000 kilometer okay next to all interlinkage between national highway and Assam rural roads national highway aru Assam rural roads acha rural roads বুলি কোৱাৰ লগালগ আৰু এটা প্ৰজেক্ট কি আৰম্ভ হৈছে ৱৰ্ল্ড বেংকৰ অনলাইন Resilient rural bridges. Assam resilient rural bridges program ঠিক আছে হল থাৰ্ডটো হ'ল 43 ইয়াৰ আন্ডাৰ মানে অসমমালা 2.0 আন্ডাৰ হা 43 priority roads and 38 priority bridges will be covered so please repeat কৰিব bridges and 43 priority roads okay আৰু 38 priority bridges will be developed all it will give last mile delivery for governance comma healthcare as well as economic corridors হল তো অসমৰ roads ওপৰত কৃষ্ণা চান্স বহুত বেছি আছে ঠিক আছে ৰিসেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ it is a these are very important steps
ইয়াৰে আণ্ডাৰ তোমালোকৰ আৰু কেইটামান বস্তু এটা আছে, সেইটো হ'ল যে ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত ৰোডছটো বনাই আছে, ইয়াত ছেফটিৰ কাৰণে কি কৰি আছে? ছেফটিৰ কাৰণে আসাম গভৰ্ণমেণ্টে এটা ইণ্টাৰনেশ্যনেল ফ্ৰেমৱৰ্কৰ যিখিনি গাইডলাইনছ লাহে লাহে ইমপ্লিমেণ্ট কৰি আছিলে। ফ্ৰেমৱৰ্কটোৰ নাম কি হয়? ইণ্টাৰনেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ ৰোড ছেফটি কি হয়? ব্ৰাজিলিয়া ডেক্লাৰেশ্যন। এইটো হ'ল ব্ৰাজিলিয়া ডিক্লাৰেশ্যন। এইবিলাক তোমালোকে এক্সামত ডাইৰেক্ট কানেক্ট কৰিবা হা। ব্ৰাজিলিয়া ডিক্লাৰেশ্যন ফৰ ৰোড ছেফটি। হ'ল? নেক্সট ইজ সেকেণ্ড আসাম ভিজন ফৰ সাষ্টেইনেবল গ্ৰোথ। অসমৰ বাজেটৰ এটা মেইন পিলাৰ কি হয়? দ্য আসাম গ্ৰীণ গ্ৰোথ কৰিডৰ। আসাম গ্ৰীণ গ্ৰোথ কৰিডৰ। হ'ল? তো আসাম গ্ৰীণ গ্ৰোথ কৰিডৰ আমাৰ ফাৰ্ষ্ট পিলাৰটো কি হয়? অমৃত বৃক্ষ আন্দোলন, হয়নে? আচ্ছা, অমৃত বৃক্ষ। না অমৃত বৃক্ষ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে এটা হ'ল গ্ৰীণটো হয়, লগতে ইয়াত ইকনমিক গ্ৰোথো আছে। Why economic growth? Because অমৃত বৃক্ষ আণ্ডাৰত 53 specific species of trees which have economic importance were planted. Okay, first to whole economic importance থাকা 53 টা তোমাৰ প্ল্যান্ট ভ্যাৰাইটি প্ল্যান্টেশন আৰম্ভ হ'ল। ওকে, নেক্সট টু হ'ল ইয়াতে এটা কনসেপ্ট আহি যাব, সেইটো হ'ল অমৃত বৃক্ষ এগেইন ইনক্লুসিভ। কেনেকে? ভায়া জন ভাগিদাৰী, পিপলছ পাৰ্টিচিপেশন, জন ভাগিদাৰী। অসমৰ পপুলেশ্যন কিমান? 3,20 লাখ। ওকে, অমৃত বৃক্ষত অসমৰ কিমানখিনি পপুলেশ্যন পাৰ্ট লৈছে জানানে? 48 lakhs. 48 lakhs population participated in the Amrit Brikho as per data, মানে software. Total 1.12 crore plants, seedlings were planted. Okay, আৰু অমৃত বৃক্ষ আণ্ডাৰত এই বছৰ গভৰ্ণমেণ্টে কি কৈছে, আৰু তোমাৰ কিমান প্লান্টেশন কৰিব? 3 crore প্লান্টেশন আৰু ফাৰ্ডাৰ কৰিব আপ টু 2025। গ্ৰীণ গ্ৰোথ কিহৰ কাৰণে? এটা হ'ল ইকনমিক বেনিফিট ডেফিনেটলি আছে, ৰাইট? সেইকাৰণে স্পেচিফিক মানে স্পেচিফিকৰ ওপৰতে কৰা হৈছে। নেক্সটটো হ'ল ৰিনিউৱেবল এনাৰ্জি, বহুত বেছি ইম্পৰ্টেণ্ট হয়। কি কৰিছে ইয়াৰ আণ্ডাৰত? ইলেক্ট্ৰিক ভেহিকল প্ৰমোশন। এটা হ'ল ঠিক আছে ইলেক্ট্ৰিক ভেহিকলছ, আৰু লগতে আসাম ইজ ৰেংক 1 ইয়ৰ ক্ষেত্ৰত 3 হুইলাৰ ইলেক্ট্ৰিক ভেহিকলছ ইন ইণ্ডিয়া। অসমৰ ৰেংক 1 হয় এতিয়া। ওকে, ইণ্ডিয়াত। নেক্সটটো মুখ্যমন্ত্ৰী সৌৰ শক্তি। মুখ্যমন্ত্ৰী সৌৰ শক্তি, সোলাৰ এণ্ড সোলাৰ মিছন। ঠিক আছে, আসাম গভৰ্ণমেণ্টে ইনফেক্ট তাৰপিছত আৰু কিবা আসাম বায়োফিল পলিচি। আসাম বায়োফিল পলিচি, ঠিক আছে। এটা হ'ল ইথানল ইকনমি, মিথানল ইকনমি, দেন আৰু কি হ'ল গ্ৰীণ হাইড্ৰজেন। গোটেইবিলাক ইমপ্লিমেণ্ট কৰি আছে, হয়নে? আৰু এটা কি হ'ব আণ্ডাৰ দ্য গ্ৰীণ ট্ৰান্সপৰ্টেশ্যন ইনিচিয়েটিভছ। কি কৰিছে? এটা হ'ল তোমাৰ ইভি, হয়নে? গুৱাহাটীত 100খন তোমাৰ সেয়া ইভি ইলেক্ট্ৰিক বাছ, দেন চিএনজি আৰু লগতে
যিখিনি হাইড্ৰ তোমাৰ প্ৰজেক্ট কোৱা হাইড্ৰ প্ৰজেক্ট ইয়াতে আহিলে তোমাৰ স্মল হাইড্ৰ কেইটা ইয়াৰ বাহিৰে আমাৰ কি কৰিছে এটা যদি কৰিছা তোমালোকৰ সেইটো হ'ল ভেহিকল স্ক্ৰেপেজ পলিচি হ'ল নেক্সট হ'ল ভেৰি ইম্পৰ্টেণ্ট আসাম গ্ৰীণ ইনোভেশ্যন ফাণ্ডছ হ'ল দেন মেণ্ডেটৰী ৰুফটপ সোলাৰ ইয়াৰে আণ্ডাৰত যদি একেদিন কৰিছাই বোধ হয় ছেক্ৰেটাৰিয়েটৰ গোটেইখিনি চাগে এতিয়া সোলাৰ ৰুফটপৰ থ্ৰুদি কৰি আছে হয়নে যিখিনি মিনিষ্টাৰৰ ঘৰ আছে তাত তোমাৰ সোলাৰ ৰুফটপ লগাইছে তো তাৰ পৰা আমাৰ এভৰি মান্থ 10 লাখ 15 লাখ হোৱাট এভাৰ দ্য এমাউণ্ট সেইখিনি আমাৰ এনাৰ্জি বাচি আছে হয়নে দেন এনাৰ্জি অডিটছ তো আসাম গভৰ্ণমেণ্ট উইল মেজাৰ দ্য কাৰ্বন ফুটপ্ৰিণ্টছ স্মাৰ্ট মিটাৰ হ'ব নেকি স্মাৰ্ট মিটাৰ চোৱা স্মাৰ্ট মিটাৰিং এলং উইথ তোমাৰ সেইটো সোলাৰ সেয়া সেইটো আনিব পাৰা বাট স্মাৰ্ট মিটাৰিংটো ইয়াৰ তাত নহ'ব কাৰ্বন ফুটপ্ৰিণ্ট একচুৱেলি কনজাম্পচন গম পোৱা যায় যে তাৰ পৰা হয় তাৰ পৰা গম পোৱা যায় সেইটো হয় যে যদি ঘৰত তোমাৰ সেয়া লগাইছা সোলাৰ পেনেল লগাইছা তাৰ পৰা এইখিনি হৈ প্লাছ মাইনাছ কৰি বেনিফিটটো আহি যায় তো সেইটো হিচাপত লিখিব পাৰা সেইটো হিচাপত লিখিব পাৰা ঠিক আছে আচ্ছা অসমৰ এই যে গ্ৰীণ গ্ৰোথ কৰিডৰ ইয়াতে ক্ষেত্ৰত আমাৰ মানে ইণ্টাৰনেশ্যনেলি কোনে হেল্প কৰি আছে ইণ্টাৰনেশ্যনেলি আমাক কোনে হেল্প কৰি আছে জানা তোমালোকে এটা হ'ল USA ছেকেণ্ডটো হ'ল ফ্ৰান্স কি প্ৰজেক্ট হয় USA trees outside forest ট্ৰিজ আউটসাইড ফৰেষ্ট আৰু ফ্ৰান্সৰ আসাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়োডাইভাৰ্চিটি ঠিক আছে হ'ল তো আমাৰ গ্ৰীণ গ্ৰোথ কৰিডৰ নেক্সটটো হ'ল ৱেটলেণ্ড ইণ্টিগ্ৰেশ্যন ঠিক আছে তো 200 crores allocated for integrating wetlands with Brahmaputra for floodwater diversion okay now এই 200 crores ইউটিলাইজ কেনেকৈ কৰিব সেইটো হ'ব হায়া ৱাটাৰ ৰিসোৰ্স okay তো ৱাটাৰ ৰিসোৰ্সৰ আন্ডাৰত না কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় চোৱা হলিষ্টিকেল যদি চাবলৈ যোৱা অসমত FDI আহি আছে নে আহি আছে অসমত FDI আহি আছে নে FDI আহি আছে FDI আন্ডাৰত আমাৰ কি প্ৰজেক্ট আহি আছে লাহে লাহে মেডিচিনৰ ফেক্টৰী আহি আছে হয়নে তোমাৰ এই বাইক এছেম্বলি প্ৰজেক্ট এটা আৰম্ভ হৈ আছে দেন তোমাৰ পেপচিকো হ'ব বা বেলেগ ইণ্ডাষ্ট্ৰি যদি চোৱা ইণ্ডিয়াৰ সেইটো হ'ল চেমিকণ্ডাক্টৰ ওকে তো চবতে কি দৰকাৰ হ'ব এটা হ'ল পাৱাৰ ছেকেণ্ডটো হ'ল ৱাটাৰ আমি ৱাটাৰ বচাব লাগে হয়নে তো ইয়াৰে আন্ডাৰত একচুৱেলি দুটা বস্তু আহিব এটা হ'ল ৱেটলেণ্ড ইণ্টিগ্ৰেশ্যন ছেকেণ্ডটো হ'ল 50 ponds program ৰিচেণ্টলি হোম মিনিষ্টাৰ এনাউন্স কৰিছিলে ওকে আচ্ছা তো যদি ইয়াতে চোৱা যে ৱেটলেণ্ড ইণ্টাৰলিংকিং আমাৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল তো এইখন হ'ল ব্ৰহ্মপুত্ৰ ঠিক আছে তো ৱেটলেণ্ড ইণ্টাৰলিংক কৰিব বোথ সাইড ইণ্টাৰলিংক কৰিলে তোমাৰ কি হ'ব ইণ্টাৰলিংক কৰিলে তোমাৰ কি হ'ব বেনিফিট এটা বেনিফিট হ'ল তোমাৰ ইৰিগেশ্যন যিফালে যাব সেইফালে তোমাৰ কি হ'ব ইৰিগেশ্যন পটেনচিয়েলটো বাঢ়ি যাব মানে ইৰিগেশ্যন ইনফ্লুৱেঞ্চটো বাঢ়ি যাব ওকে নেক্সটটো হ'ল য'ত য'ত যাব তাত তোমাৰ কি হ'ব ৱাটাৰ ষ্ট'ৰেজ হ'ল নেক্সটটো য'ত য'ত যাব নহয় তাতে আৰু কি কৈছে তাত লাহে লাহে তাৰে ওপৰত সোলাৰ লগাব সোলাৰ লগালে তোমাৰ এইটো কি হ'ল পাৱাৰটো আহি গ'ল ঠিক আছে
তো সেইটো হিচাপত এতিয়ালৈকে সাৰ্ভে কোনে কৰিছে নেচাক তো ওকে নেচাক ইম্পৰ্টেন্ট হয় এইবছৰ সায়েন্স টেকৰ কাৰণেও দেই তো 271 wetlands and lakes to be integrated under this project ফাৰ্ষ্ট কথা হয়নে নেক্সট টো হল hydrological analysis was done by NESAC Shillongত আছে okay so as per NESAC there will be 20 to 80% reduction in the floods হয়নে এইখিনিতো ৰিডিউস হবই ইয়াত কি হব আমাৰ ইৰিগেশন পটেনশিয়াল তোমাৰ বহুত বেছি বাঢ়ি যাব লাৰ্জ স্কেল ইৰিগেশন পটেনশিয়াল নেক্সট কি হল ইয়াৰ পৰা আমাৰ কি আৰম্ভ হ'ব ৰুৰেল ৰিভাৰ টুৰিজম ওকে দেন ইয়াতে আউট অফ আহিব সেইটো হল ফিচাৰী কানেকশন okay then more than 2 lakh cubic meter water will be saved okay now ito amar labh kot hobo we can use this water jod amar water deficit ase janake dima hasa tomar water crisis ase ঠিক আছে তো আমি খোৱা পানী কাৰণে ইউজ কৰো আৰু লগতে আমাৰ যিখিনি নতুন সেক্টৰ যেনেকৈ তোমাৰ সেমিকন্ডাক্টৰ সেক্টৰ তাত কি লাগিব আল্ট্ৰা পিউৰ ওয়াটাৰ ঠিক আছে আমি এইখিনি ইয়াতে আমি ইউজ কৰিব পাৰিম হল আচ্ছা নাও এইটো হল আমাৰ গভৰ্নমেন্টৰ প্ৰজেক্ট কনজাৰভেশনটো কথা ক'ব পাৰিম নে হা বায়োডাইভাৰ্সিটি কনজাৰভেশন বায়োডাইভাৰ্সিটি কনজাৰভেশন আনিব পাৰা যে তোমাৰ যিখিনি তোমাৰ ৰিভাৰ কণা আছে তাৰে কনজাৰভেশন আনিব পাৰা বাট ইয়াতে মেইন প্ৰবলেমটো কি হয় ইয়াৰে মেইন প্ৰবলেমটো হল যে ওয়েটল্যান্ড ইন্টাৰলিংকিংৰ চ্যালেঞ্জেস ফাৰ্স্ট চ্যালেঞ্জটো তোমাৰ কি হয় আমাৰ এগেইন সয়েলটো কি সয়েল হয় স্টেবিলাইজ সয়েল হয় না নহয় আনস্টেবল সয়েল হয় বহুত জায়গাত কি আছে বেডল্যান্ড টপোগ্ৰাফি আছে লোয়েষ্ট ফৰ্মেশন বুলি কয় ঠিক আছে তো তাত তোমাৰ কি হয় ৰিভাৰে বহুত সোনকালে নিজৰ ফ্লোটো চেঞ্জ কৰে নিজৰ কোৰ্সটো চেঞ্জ কৰে তো আমাৰ ফাৰ্স্ট এটো হল যে কোর্স চেঞ্জিং ৰিভাৰ ব্ৰহ্মপুত্ৰৰ কোর্স চেঞ্জ কৰি থাকে ওকে সেকেন্ডটো হল আমাৰ যিখিনি মানে প্লেন আছে ব্ৰহ্মপুত্ৰ প্লেন it is not only ব্ৰহ্মপুত্ৰ it is also known as the aggregation of plain at least 15খন বেলেগ সৰু ৰিভাৰ প্লেন লগ হৈ ব্ৰহ্মপুত্ৰ প্লেনটো বনিছে ঠিক আছে আৰু those small rivers তুমি সুবনচিৰি কোৱা পাগলাদিয়া কোৱা যাৰ কথা কোৱা তাৰ পৰা ফ্লাড হয় অকল তোমাৰ ব্ৰহ্মপুত্ৰ ইন্টিগ্ৰেট কৰি নহব তো ট্ৰাইবিউটাৰি ইছ্যু ঠিক আছে আচ্ছা থাৰ্ডটো হল ব্ৰহ্মপুত্ৰ ৰিভাৰখনৰ বোথ সাইডে পপুলেশন বেছি হয় না কম হয় বেছি হয় তো হাই পপুলেশন যদি মানে এতিয়া ইন্টাৰলিংক কৰা ওয়েটল্যান্ড কেটা তেনলে সেই মানুহখিনি ক'ত যাব তো displacement of citizens ঠিক আছে ফোর্থটো কি হয় 200 কোটি টকা ওকে 200 crores all over Assam wetland interlinking কম হৈছে নে বেছি হৈছে এইটো হল লিমিটেড ৰিসোর্সেস ঠিক আছে ফিফথটো হল ঠিক আছে বাৰু কৰি দিলে wetland interlinking ওকে কৰি দিয়াৰ লগালগ তোমাৰ আৰু এটা ইস্যু কি হ'ব আমাৰ এইখিনি জায়গাত কিহৰ প্ৰবলেম আছে এটো হল ডিজাস্টার্স আৰ্থকুৱেক হয় না আমাৰ জোন 5ত আছো হয় না এটো হল ডিজাস্টার প্ৰোন এৰিয়া ঠিক আছে so these are the different issues বা challenges disaster কেনেকে চ্যালেঞ্জ হ'ব so let's say তোমাৰ wetland তোমাৰ ইন্টাৰলিংক কৰিলে হয় না ইন্টাৰলিংক কৰিলে হয় না wetland ইন্টাৰলিংক কৰিলে তোমাৰ আহি গল তোমাৰ ডাঙৰকে ভূমিকম্প যিখিনি জায়গাত এক্সট্ৰা ওয়াটাৰখিনি ষ্টৰেজ কৰিছে যদি আৰ্থকুৱেক আহে তো তাৰ পৰা উল্টাকে ফ্লাড বা ডিজাস্টাৰ হ'ব পাৰে নোৱাৰে পাৰে হয় না তো আমাৰ মানে হাইড্ৰলজিক্যাল স্টাডি হ'ব লাগিব ভালকে গভৰ্ণমেণ্টে এইটো হপকে কৰি দিছে হয় না তো আলটিমেটলি যদি তাতে ষ্ট্ৰাকচাৰো বনায় যে ওয়াটাৰখিনি মানে সৰু সৰু ড্যাম বনায় ষ্টৰেজ কৰিবৰ কাৰণে যদি ডিজাস্টাৰ যদি ভাঙি গল তাৰ পৰা আকৌ উল্টা ডিজাস্টাৰ বাঢ়ি যাব হয় না তো ইট ইজ one of the challenges ঠিক আছে so although it's a very মানে holistic approach এটা হল তোমাৰ wetland integration সেকেন্ডটো হল 50 points approach but ইয়াত আমাৰ এটা হল আৰু আমাক মানে ৰিসোর্স বহুত লাগিব
ছেকেণ্ডটো হ'ল টেকনলজিকেল আমাৰ চেলেঞ্জ কিছুমান আছে যে আমি যিখিনি মেটেৰিয়েলি বনাম বা বুলি ভাবিছো তো সেইখিনি এটা লংগেভিটি কথা থাকে ছেকেণ্ড থিং তোমাৰ আমাৰ যেনেকে সোৱণশিৰি ডেমটো 10 ৰিক্টাৰ স্কেল বা 9 ৰিক্টাৰ স্কেল আৰ্থকুৱেক ল' পৰা ধৰণৰ প্ৰপাৰ্টি হ'ব লাগিব ইমানখিনি তোমাৰ খৰচো বহুত আছে টেকনলজি লাগিব আনখিনি বাহিৰৰ পৰা ল'ব লাগিব চ' ডেফিনেটলি চেলেঞ্জেছ বহুতখিনি আছে বাট এগেইন ইনিচিয়েলি সৰু সৰু প্ৰজেক্ট কিছুমান কৰি চাব পাৰে কিছুমান জেগাত যদি তোমাৰ তাতে সাকসেসফুল হয় তেনেহলে গভৰ্ণমেণ্ট কেন টেক দ্য ফাৰ্ডাৰ প্ৰচেছ বুজিছা তো এইটো হ'ল ৱেটলেণ্ড ইণ্টিগ্ৰেশ্যন নেক্সটটো হ'ল আচ্ছা আজি নাই তো আজি একেটা টপিকে আছে অহাকালিৰ পৰা তোমালোকৰ টপিক ৱাইজ হ'ব যে কাইলৈ অহাকালি তোমালোকৰ পলিটিখিনি হ'ব পলিটি কাৰেণ্ট এফেয়াৰ্ছ তাৰ নেক্সট ডে ডিজাষ্টাৰ মেনেজমেণ্ট তো এখন লিষ্ট অলপ দি দিব অ'কে আৰু ক্লাছ ডেইলি হ'ব আপ টু 10 তাৰিখ আজি এইখিনি পিডিএফ শ্বেয়াৰ কৰি দিয়া হৈছে নেকি এপত আপলোড কৰিছেতো নহ'লে এপৰ পৰা লৈ ল'ব পাৰিব গ্ৰুপত কৰি দিম নেকি গ্ৰুপত কৰিলে বেছি ভাল হ'ব ঠিক আছে মই কৈ দি আছো হ'ব এইখিনিতে এৰিছো থেংক ইউ থেংক ইউ ছাৰ থেংক ইউ